আছে নাই নিউজ কৰিব এটা মানুহ লাগে সপ্তাহ 2জন বা 3জন হ'লে ভাল নহ'লে ছুটি হৈ যায় এই মানুহগৰাকী ইয়াত শিবিৰত আছে মানুহগৰাকী নাথাকে আমি পুনৰ আন এটা স্থানত উপস্থিত হৈছোঁ যে এখন তুলঙা নাৱৰ হয় মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলা কামপুৰ বাহাকাবাৰী আদৰ্শ গাঁৱত এখন টুলুঙা নাৱেৰে আমি উপস্থিত হৈছোঁ বাহাকাবাৰী আদৰ্শ গাঁৱত মই মোক সতীৰ্থ সহযোগ দেখাবলৈ অনুৰোধ জনাইছোঁ যে বাহাকাবাৰী আদৰ্শ গাঁৱৰ যি পৰিৱেশ এখন আমি নাৱেৰে এখন টুলুঙা নাৱেৰে আহি উপস্থিত হৈছোঁ যে প্ৰত্যেকটো ঘৰে ঠিক এনেধৰণে পানী সোমাই ভাঙা কেইবাটা ঘৰ ভাঙি যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ মই এই ঘৰটোৰ যি মুৰব্বী মোৰ লগত আছে কওকচোন আপোনালোকে কি হৈছে এইপিনে আপোনাৰ অকণ ঘূৰি দিয়ক আপুনি কি কওকচোন ঘৰ এয়া আপোনাৰ দেখিছে আজি 3-4 দিন হ'ল এয়া বানপানীয়ে ঘৰ একে জোলা জোপোৰা ঘৰ বাৰী আহি পেলাই স্কুল ঘৰত আপুনি বাস কৰি আছোঁগৈ আমি আৰু কেতিয়া যে আহিব পাৰিম এইটো ঠিকনা নাই পানী দুপে বাঢ়ি আহি আছে আৰু গৰু ছাগলী বিলাই নাই ঘৰ বিলাই নাই আপোনাৰ ভাগি ছিগি গোদা হৈছে আজিলৈকে ঘৰ এটা পোৱা নাই আৰু ইপিনে নাও এখনত তেখেতলোকক আনিছোঁ তাকো আৰু ভাড়া কৰি নাও লৈ আহিছোঁ এতিয়া আপোনালোকে কিহৰ কাৰণে বানপানীটো হ'ল বুলি ভাবিছে এতিয়া আপোনাৰ কিহৰ কাৰণে বুলি বতৰ যি বান খুলি দিয়াৰ কাৰণে ধৰি লওক এইটো আমি দেখিছোঁ যে আদৰ্শ গাঁৱৰ প্ৰত্যেক ঘৰতে পানী সোমাইছে এই যিসকল লোক আছে আদৰ্শ গাঁও ক'লৈ গৈছে তেওঁলোক আমি শিবিৰতে বাস কৰি আছোঁ আপোনাৰ হাইস্কুলত কিমান দিন হ'ল আজি 3-4 দিন হ'ল আজিলৈকে শিবিৰত যে আছে শিবিৰত আপোনালোকে আজি চৰকাৰৰ সাহাৰ্য বা সুবিধাখিনি পাইছে নাই দিছে কমকৈয়ে দিছে তেওঁ ৰাইজে পাইছে ডক্তৰো আহিছে গৰু চিকিৎসা সকলো আহিছে আহি আমাৰ লগত বুজা পৰামৰ্শ হৈছেহি কিন্তু আমাৰ বিশেষ এই মাথাউৰিটো নোহোৱাৰ কাৰণে আমাৰ ৰাস্তাটো নোহোৱাৰ কাৰণে বিৰাট অসুবিধা আমাৰ ৰাইজৰ হয় যি এখেতলোকে অভিযোগ কৰা মতে যিটো মাথাউৰি কপিলিকানৰ মাথাউৰিটো নোহোৱাৰ কাৰণে এনেধৰণৰ প্ৰতি বছৰে বানৰ সন্মুখীন হ'ব লগা হয় মই DY365 দৰ্শকসকলক পোনপটীয়াকৈ সমগ্ৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ জনাইছোঁ এইখন আদৰ্শ গাঁও প্ৰত্যেক ঘৰতে ইতিমধ্যে পানী সোমাইছে ইয়াত কোনো এঘৰ ব্যক্তিটো কোনো এজন লোক থকাৰ পৰিৱেশ নাই আৰু যিহেতু কেঁচা ঘৰ ইয়াতে চৰকাৰী ঘৰ তথা পকী ঘৰৰ সংখ্যা নাই গতিকে পকী যি বাঁহৰ বেৰ মাটিৰ বেৰ ইয়াৰ ফলতে বেৰবিলাকো ভাঙি যোৱা আমি পৰিলক্ষিত হৈছোঁ যিহেতু কপিলী নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 76খন গাঁও আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত 20খন গাঁও ইতিমধ্যে প্লাবিত হৈছে চৰকাৰী তথ্য মতে এই তথ্য সদৰি কৰিছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ সমগ্ৰ পৰিৱেশটো আমি এখন টুলুঙা নাৱেৰে মই আপুনি অকণ আগলৈ আহকচোন মই আমাক যিজনে আমাক বৈঠা পায় টুলুঙা নাওখনে এই পৰিৱেশটো দেখুৱাবলৈ সহায় কৰিলে কওকচোন আপোনালোকে এই সমগ্ৰ পৰিৱেশটোৰ কথা কওক এয়া দেখিছে এতিয়া নাওখনো বেলেগৰ পৰা আনিছোঁ কালিকৈ পানী বহুত বুলি গতিকে পানী বহুত হৈ আছে এতিয়াও গতিকে এতিয়া আপোনাৰ কি কৰিব পানীৰ পৰিৱেশটো বহুত বেয়াই আৰু কি শুকাইতো ক'বতো নোৱাৰোঁ গতিকে চা ঘৰ দুৱাৰ এয়া অৱস্থা কি বুলি ক'ম আৰু ক'বলৈ নিজকে বেয়া লাগিছে উপায়টো নাই গাঁওখনত কিমান ঘৰ মানুহ আছিল গাঁওখন আমি আছোঁ কোনো আমাৰ 30-35 ঘৰৰ মানুহ আছোঁ আমি এতিয়া গাঁওখনৰ ভিতৰত কেতিয়া ঘূৰি আহিব পাৰিব এতিয়াতো আমি সীমানতে দিবও নোৱাৰোঁ এতিয়া আমি কেতিয়াও দিব নোৱাৰিম সীমানতে যে আমি কেতিয়া ঘূৰি আহি পাৰিম বুলি এই শুকাইছে যে আকৌ সিবাৰটো আমাৰ এবাৰ দুবাৰ 7বাৰকৈ বানপানীও হৈছে তেনেকৈ একে ৰেহাই এতিয়া আজি যে আহিম বা কালি আমিতো ক'ব নোৱাৰোঁ এতিয়াও ক'ব নোৱাৰোঁ আমি গতিকে আমাৰ বিশেষ মানে আমাৰ ৰাস্তাটো লাগে আমাৰ মাথাউৰিটো মাৰি দিয়ক আমাৰ অনুৰোধ এইটোৱে আৰু আমাৰ মতে বিশেষ মই সেইটোকে কৈ আছোঁ আমাৰ মাথাউৰিটো আৰু ৰাস্তাটো আমাক লাগে তেতিয়া আমি অকণমান যিয়ে আমি সুৰক্ষা এটা পাম বানপানী হ'লেও মানে বাচিব পাৰিম আৰু কিবা এটা হ'লেও এতিয়া আমি যিমান আমাৰ এয়া ঠেলা ভাড়া কৰিছোঁ কিবা হয় যিহেতু যিসকলৰ আমি যিমান ঠাইত বানৰ খবৰ সংগ্ৰহ কৰিবলৈ গৈছোঁ প্ৰত্যেকৰ এটাই অভিযোগ আছে যে কপিলী বৰপানী যি মাথাউৰি নিৰ্মাণ কৰি দিলে এই বানৰ সমস্যাটো সমাধান হ'ব প্ৰতি বছৰে একে সমস্যাৰ কথাই বানআক্ৰান্তসকলে উপস্থাপন কৰি আহিছে কিন্তু কিছু অংশ মাথাউৰি হোৱাৰ ফলত কিছু অংশত এই বছৰ কামপুৰ এলেকাত বানপানী হোৱা নাই যদিও প্ৰায় শতাধিক
গাঁও শতাধিক গাঁও বৰ্তমানেও প্লাবিত হৈ আছে। বৰ্তমান আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। যিসকল আশ্ৰয় শিবিৰ আছে তেখেতসকলে যাতে চৰকাৰে উপযুক্ত বান সাহাৰ্য দি তেওঁলোকৰ ঘৰলৈ ঘূৰাই যোৱাৰ ব্যৱস্থাটো কৰে, এই আমাৰ জৰিয়তে সকলোৱে আহ্বান জনাইছে।